Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছো আৰু আজি এই ভিডিঅ'টি যিসকল HS ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট ইতিমধ্যে তেওঁলোকে পৰীক্ষাৰ খবৰ প্ৰায় পাইছেগে যে তেওঁলোকৰ পৰীক্ষাবিলাক কেনসেল হৈছে আৰু সেই কেনসেলেশনৰ ওপৰতে নটিফিকেশন যিখন আহিছে সাধাৰণতে আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাকনো পাতিব কেতিয়া বা আপোনালোকৰ পৰীক্ষাবিলাক সাধাৰণতে পতাৰ যিটো ডেট হেতু কি হ'ব পাৰে তাৰ ওপৰতে আপোনালোকৰ লগত ডিসকাস কৰো বুলি এই ভিডিঅ'টো মই বনাইছো আৰু ইয়াত আপোনালোকক মই সেই যিখন নটিফিকেশন আহিছে বা যিখন আসলতে আপোনালোকক জাননী দিছে সেই জাননীখন আপোনালোকৰ আগত দেখুৱাম আৰু আপোনালোকৰ যিটো ডেট পৰীক্ষাৰ যিটো ডেট সাধাৰণতে কেতিয়াকেনো হ'ব তাৰ বিষয়ে আসলতে আলোচনা কৰিবলৈ চেষ্টা কৰিম সো আপোনালোক যদিহে মোৰ চেনেলটো নতুন তেনলে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব সো ইয়াত আপোনালোকৰ যিখন ইতিমধ্যে আপোনালোকে জানে আপোনালোকৰ যি পৰীক্ষাবিলাক সেই পৰীক্ষাবিলাক কেনসেল কৰিছে আৰু তাৰ ওপৰত ইতিমধ্যে যিটো আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল তেওঁলোকে আপোনালোকক নটিফিকেশন হিচাপে আপোনালোকক পঠিয়াইছে বা আপোনালোকৰ কলেজবিলাকে আপোনালোকক ইনফৰ্ম হয়তো কৰিছে বা গম পাইছে আপোনালোকে গতিকে এতিয়া ইয়াত আপোনালোকৰ যিখন জাননী হিখনতনো কি কৈছে ইয়াত আপোনালোকে এইখন জাননীখন দেখিছে আপোনালোকে ইতিমধ্যে যে ফাৰ্ষ্ট ইয়াৰ যিখিনি পৰীক্ষা আছিল বিশেষকৈ যেটো আপোনালোকৰ এই ম্যাথমেটিক্সৰ যেটো পেকেট আছিল বা ম্যাথমেটিক্সৰ যেটো পেপাৰ আছিল কোৱেশ্চন পেপাৰ হেতু সিল পেকেটটো সাধাৰণতে আপোনালোকৰ বিচাৰিছিল আৰু বেগ বিচাৰৰ লগে লগে আপোনালোকৰ যেটো কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰ বিলাক ৰিটাৰ্ন সাধাৰণতে বিচাৰিছিল গতিকে ইয়াত এটা কথা উল্লেখ কৰিছে যে আপোনালোকৰ যিবিলাক পৰীক্ষা আছিল 24 তাৰিখৰ পৰা 29 তাৰিখলৈকে এই গুটেকিটা সাধাৰণতে এক্সাম কেনসেল কৰিছে আৰু ইয়াত কেনসেল কৰাৰ পাছত আপোনালোকক দিছে যে আপোনালোকে যদিহে আপোনালোকৰ যিখিনি পৰীক্ষা আসলতে যিখিনি কেনসেল হ'ল সেইখিনি ডিসকাশন কৰাৰ পিছত তেওঁলোকে যেটো ডিসকাশন কৰিব বোৰ্ড মিটিংত যেটো তেওঁলোকৰ ডিসকাশন হ'ব সেই ডিসকাশন কৰাৰ পাছত আপোনালোকক অৱগত কৰিব বা আপোনালোকে জানিবলৈ পাব অৰ্থাৎ এটো কথা যে আপোনালোকৰ এটা এক্সামিনেশনটো কেনসেল হ'ল কিন্তু পৰীক্ষাবিলাক কেতিয়াকৈ অনুষ্ঠিত হ'ব বা আপোনালোকৰ পৰীক্ষাবিলাকৰ ওপৰত কি আপডেট থাকিব তাৰ ওপৰত আপোনালোকক জনাই থাকিব তেওঁলোকে নটিফিকেশন আকাৰে হক বা জাননী হিচাপে আপোনালোকক জনাব কিন্তু এতিয়ালৈকে যেটো আপোনালোকক ইনফৰমেশন আপোনালোকে হয়তো পাইছেই যে আপোনালোকৰ যি পৰীক্ষাবিলাক আছিল সেই পৰীক্ষাবিলাক ইতিমধ্যে কেনসেল কৰিছে 24 ৰ পৰা 29 গুটেখিনি পৰীক্ষা গতিকে মিটিংখন হোৱাৰ পিছত তেওঁলোকৰ মিটিং সাধাৰণতে হ'ব আৰু মিটিংৰ পিছতহে আপোনালোকে আসলতে অৱগত হ'ব যে আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক কেতিয়াকৈ পাতিব মোৰ আপোনালোকৰ যদি চাই তেতিয়া হলে আপোনালোকৰ পৰীক্ষাবিলাক যদিহে 24 ৰ পৰা 29 ত কেনসেল হৈছে হয়তো আপোনালোকৰ পৰীক্ষা হে এপ্ৰিলৰ ফাৰ্ষ্ট উইক মানত হৈ যাব পাৰে বা আপোনালোকৰ পৰীক্ষাবিলাক যদিহে এই ডেট বিলাকৰ যেটো কেনসেলেশন ডেট বিলাক কৰিলে আপোনালোকৰ হয়তো নতুনকৈ এটা ৰুটিনো প্ৰভাইড কৰিব পাৰে কোনো ধৰণৰ তাত আসলতে সিওৰডি কিনে আসলতে ক'ব নোৱাৰি কোনদিনাখন পাতিব যেহেতু ডিসকাশন হ'ব ডিসকাশন হোৱাৰ পিছত আপোনালোকক অৱগত কৰিব কিন্তু এটা কথা আপোনালোকে ধৰি ৰাখক পৰীক্ষাবিলাক হয়তো পতাৰ চান্সেছ থাকিব পাৰে আৰু এপ্ৰিলৰ ফাৰ্ষ্ট উইক মানত আপোনালোকৰ হয়তো পৰীক্ষা হৈ যাব পাৰে কোনো ধৰণৰ যেহেতু পৰীক্ষাবিলাক কেনসেল কৰিছে আৰু কেনসেল কৰাৰ পিছত আকৌ আপোনালোকৰ গুটে যিখিনি শিডিউলিং হ'ব সেই শিডিউলিংৰ ক্ষেত্ৰত আপোনালোকৰ হয়তো এপ্ৰিল মানত পৰীক্ষাবিলাক ফাৰ্ষ্ট উইকত দিবও পাৰে নিদিবও পাৰে তেনেকুৱা হ'ব পাৰে সো প্ৰথম কথাটো হৈছে আপোনালোকে ওয়েট কৰিব নটিফিকেশন হিচাপে তেওঁলোকে জনাব মই আপোনালোকক অৱগত কৰিম আৰু এই সমু ভিডিঅটো আপোনালোকৰ কাৰণে আগবঢ়ালো আশা কৰিছো ভিডিঅটো আপোনালোকে ভাল পাইছে সো যদি ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি দিলে মানে